নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ আগত যেহেতু গৰম আহি পৰিছে, মই আজি কিছুমান ঘৰুৱা পদ্ধতি অৱলম্বন কৰি মই আপোনালোকক ফেচ পেক বনাই দেখুৱাম। যিবিলাক কিছুমানৰ মুখত হয়তো ৰিংকলছ আহি পৰে, শুকাই যোৱা নিচিনা লাগে মুখবোৰ দেখিলে, দামী দামী ক্ৰীম লগালেও যেন সিহঁতৰ মুখবোৰ গ্ল'য়িং নকৰে। ত' মই সেইটোৰ বিষয়ে এটা ফেচ পেক বনাম। ফেচ পেকটো বনাবলৈ বিশেষ কোনো বস্তুৰ প্ৰয়োজন নহয়। তাত আমি 3টা মিশ্ৰণ এড কৰিম। এইবিলাক সকলোৰে কিটচেনত পাকঘৰত থাকেই। আপোনালোকে চাই যাব ভিডিঅ'টো সম্পূৰ্ণ, স্কিপ নকৰিব। মই কি এড কৰিছোঁ, ইয়াত কেনেকৈ মিলাইছোঁ, আপোনালোকে ভিডিঅ'টো পূৰাকৈ চাব। গতিকে এয়া লোৱা হৈছে আপোনাৰ 2 চামুচ চাউলৰ গুড়ি, যিটো নেকি ৰাইচ পাউডাৰ বুলি কয়। চাউলৰ গুড়ি কৰি লোৱা হৈছে। আপোনালোকে পটাটো পিচি ল'ব পাৰে বা মিক্সিটো মাৰি ল'ব পাৰে, কোনো প্ৰব্লেম নাই। আৰু এয়া হৈছে আপোনাৰ গাখীৰ। গাখীৰটো আপোনালোকৰ কেঁচা গাখীৰ ল'ব, বেছি ভাল হয়। 2 চামুচ আমি কেঁচা গাখীৰ ইয়াতে এড কৰি দিম। 2 চামুচ কেঁচা গাখীৰ এড কৰিম আৰু ইয়াত ভালকৈ মিলাই দিম আমি দুয়োটা মিশ্ৰণ একেলগে, কাৰণ মিশ্ৰণটো ভালকৈ মিলি গ'লে বেছি ভাল হ'ব। আমি ইয়াৰ লগত মিলাম 2 চামুচ হালধিৰ ৰস মিলাম। 2 চামুচ হালধিৰ ৰস এই দুয়োটা মিশ্ৰণৰ লগত মিলাই ভালদৰে মিলাই ল'ম। মিলোৱাৰ পাছত আপোনালোকে ফেচত এপ্লাই কৰিব। এনেদৰে মিলোৱাৰ পিছত ভালকৈ মিলোৱাটো প্ৰয়োজনীয়, কিয়নো 3টা বস্তু একেলগে মিলি যাব লাগিব, বেছি ভাল হ'ব। গতিকে মই আপোনালোকক হাতত এপ্লাই কৰি দেখুৱাই দিম। আপোনালোকে এইটো ফেচত এপ্লাই কৰিব। এনেধৰণৰ আপোনালোকে ফেচত এপ্লাই কৰি পেলাই 30 মিনিট বা তাতোকৈ বেছিও ৰাখিব পাৰে, প্ৰব্লেম নাই। ইয়াত কোনো কেমিকেল দিয়া বস্তু নহয় এইবোৰ। গতিকে এনেধৰণে আপোনালোকে লগাই ৰাখিব যাতে শুকাই যায়। শুকাই যোৱাৰ পিছত আপোনালোকে অকণমান শুকাবলৈ এৰি দিব, কাৰণ শুকালে বস্তুটো ফেচত সম্পূৰ্ণৰূপে মিলিবগৈ। এনেদৰে কৰাৰ পাছত আপোনালোকে আধা ঘণ্টা আপোনালোকে ৰাখিব। শুকোৱাৰ পিছত, শুকাই যোৱাৰ পিছত ফেচ গৈ ধুবগৈ, ঠাণ্ডা পানীৰে ধুব। ঠাণ্ডা পানীৰে ধোৱাৰ পিছত আপোনালোকে বেছিদিন এপ্লাই কৰিব নালাগে, 15-20 দিনমান এপ্লাই কৰিব ৰেগুলাৰ। এপ্লাই কৰাৰ পিছত আপোনালোকে নিজে দেখিব যে ছালখন গ্ল'য়িং কৰিছে, নিমজ হৈছে। আপোনালোকে নিজে গম পাব, ৰিজাল্ট পাব লগালে এইটো বস্তুটো। গতিকে মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো শ্বৰ্ট কৰি মই আপোনালোকক দেখুৱাইছোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ, যদি আপোনালোকে আকৌ তেনেধৰণৰ ভিডিঅ' পাবলৈ বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ।